নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনালো আজি প্ৰাইভেট ভেকেন্সিখিনি মই দেখুৱাই যাম চাই যাব আজিৰ প্ৰথম ভেকেন্সি আহিছে হস্পিটেল এখনৰ পৰা পল্টন বজাৰ পোষ্ট আহিছে ৰিসেপশনিষ্টৰ পোষ্ট আছে 4টা পোষ্ট 2 নম্বৰটো বিলিং এক্সিকিউটিভৰ পোষ্ট এটা আছে 3 নম্বৰটো আইসিইউ নাৰ্ছৰ কাৰণে দুটা পোষ্ট আছে আৰু 4 নম্বৰটো হাউসকিপিংৰ কাৰণে এটা পোষ্ট আছে ৰিসেপশনিষ্টৰ কাৰণে গ্ৰেজুৱেচন বিলিংৰ কাৰণে গ্ৰেজুৱেচন আৰু আইসিইউ নাৰ্ছৰ কাৰণে জিএনএম নহলে এএনএম কৰা হ'ব লাগিব আৰু হাউসকিপিংৰ কাৰণে মেট্ৰিক পাছ কৰা হলে এপ্লাই কৰিব পাৰে এপ্লাই মেইল দি আছে এই মেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ কোচিং ইনষ্টিটিউট ৰূপনগৰৰ পৰা আহিছে ৰূপনগৰ গুৱাহাটীৰ পৰা আহিছে পোষ্ট আহিছে অফিস এসিস্ট্যান্ট মেল ফিমেল দুইজনে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশন হাই সেকেন্ডাৰী পাছ কৰা হলে এপ্লাই কৰিব পাৰে খালি আপোনালোকৰ ডিটিপি নলেজটো মেন্ডেটৰি হ'ব লাগিব মানে অসমীয়া টাইপিং জানিব লাগিব আৰু ইংলিশ টাইপিং ফাষ্ট হ'ব লাগিব স্যালাৰি 12000 পৰা 14000 ৰ ভিতৰত পাৰ মান্থ হ'ব আৰু এপ্লাই কৰিব কাৰণে এই মেইলটোত বায়োডাটা পঠিয়াই দিব পিছৰ পোষ্টটো পেপসি এণ্ড গডফ্ৰে ফিলিপছৰ পৰা পোষ্ট আহিছে আপোনালোকৰ সেলস ৰিপ্ৰেজেন্টেটিভৰ পোষ্ট সো কোনোবা যদি এই পোষ্টটোত ইন্টাৰেস্টেড হয় এপ্লাই কৰিব বিচাৰে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটোত কল কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ মাৰ্কেটিং এক্সিকিউটিভৰ পোষ্ট হয় এই পোষ্টত স্যালাৰি নেগোশিয়েবল হ'ব আৰু এড্ৰেছ দিয়া আছে বেলস্টোন 80 ৰোড গুৱাহাটী এটো হ'ব অফিস এড্ৰেছ সো কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্ট সিইসি পাথৰগুৰিৰ পৰা আহিছে পোষ্ট আহিছে 1 নম্বৰতে সফটওয়্যাৰ ফেকাল্টি 2 নম্বৰ ফিমেল কাউন্সিলৰ 3 নম্বৰ অফিস এসিস্ট্যান্ট 4 নম্বৰটো স্পোকেন ইংলিশ ফেকাল্টি নেক্সট টু জাৰ্নালিজম ফেকাল্টি আৰু হেকৰটো টুৰিজম ফেকাল্টি পোষ্ট হয় সো এইকেইটা পোষ্টত এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মোবাইল নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰটো আপোনালোকে কল কৰি ল'ব কল কৰি কিনে কি কোৱালিফিকেশন লাগিব তেওঁলোকক খুজি ল'ব লাষ্ট ডেট ইয়াৰে 1 আগষ্ট হ'ব পিছৰ পোষ্টটো আপোনালোকৰ টিচাৰৰ ভেকেন্সি হয় ফৰ হায়াৰ ক্লাছ ইংলিশ এণ্ড সায়েন্স এৰিয়া হ'ব আপোনালোকৰ কাহিলিপাৰা এৰিয়া সো আপোনালোকৰ ইংলিশ আৰু সায়েন্সত মাস্টাৰ্স কৰা হ'ব লাগিব লগতে বিএড থাকিব লাগিব সো কোনোবা যদি ইন্টাৰেস্টেড হয় এই নম্বৰটোত কন্টাক্ট কৰি ল'ব লাষ্ট ডেট হ'ব আপোনালোকৰ 30 জুলাই পিছৰ পোষ্টটো গেষ্ট হাউছৰ এটা পৰা আহিছে উলুবাৰী গুৱাহাটী হ'ব লোকেশন পোষ্ট আহিছে হাউসকিপিং বয়জ কোনো এপ্লিকেশন ফিজ দিব নালাগে মেট্ৰিক পাছ কৰা হলে এপ্লাই কৰিব পাৰে সো আপোনালোকে ইয়াতে এপ্লাই কৰাৰ নম্বৰ দিয়া আছে ইয়াতে নম্বৰটো আপোনালোকে যোগাযোগ কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াতে 30 জুলাই পিছৰ পোষ্টটো হিউন্ডাইৰ পৰা আহিছে পোষ্ট আহিছে সিনিয়ৰ একাউন্টেন্ট ট্ৰেইনাৰ টিম লিডাৰ সেলস কনসালটেন্ট সো গুটেকিটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব একাউন্টেন্টৰ কাৰণে বিকম কৰা হ'ব লাগিব আৰু গুটেকিটা পোষ্টৰ কাৰণে মিনিমাম 5 বছৰৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব কোনোবা যদি ইন্টাৰেস্টেড হয় ইয়াতে মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্ট স্কিল ডেভেলপমেন্ট ট্ৰেইনিং ইনষ্টিটিউটৰ পৰা আহিছে 1 নম্বৰ পোষ্ট আইটি ট্ৰেইনাৰ ইয়াতে কোৱালিফিকেশন খিনি দিয়া আছে আপোনালোকে চাই ল'ব আৰু মিনিমাম 6 মাহৰ এক্সপেৰিয়েন্স লাগিব 2 নম্বৰটো জেনাৰেল ডিউটি এসিস্ট্যান্ট ট্ৰেইনাৰ ইয়াতে কোৱালিফিকেশনো দিয়া আছে ইয়াতে আৰু ইয়াতে এইটো পোষ্টত 1 বছৰ এক্সপেৰিয়েন্স লাগিব 3 নম্বৰটো হস্পিটালিটি ট্ৰেইনাৰ ইয়াতো 6 মাহৰ এক্সপেৰিয়েন্স লাগিব কোৱালিফিকেশন খিনি মই কৈ নিদো আপোনালোকে চাই যাব নিজে কৈ দিলে বেছি দীঘল হৈ যায় ভিডিওটো নেক্সট টু আপোনালোকৰ ৰিটেইল ট্ৰেইনাৰ 1 বছৰ এক্সপেৰিয়েন্স লাগিব আৰু হেকৰটো আপোনালোকৰ সফট স্কিল ট্ৰেইনাৰ ইয়াতো 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব লোকেশন গুৱাহাটী হ'ব সো কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াব লাগিব আৰু লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্লাই কৰাৰ 31 আগষ্ট নহয় 31 জুলাই পিছৰ পোষ্ট আপোনালোকৰ কোচিং ইনষ্টিটিউট এটা পৰা আহিছে শিলপুখুৰী এজন ইংলিশ ফেকাল্টি আৰু এজন ৰিজনিং ফেকাল্টিৰ পোষ্ট আহিছে এটো সো কোনোবা যদি এপ্লাই কৰিব বিচাৰে ইয়াতে কন্টাক্ট নম্বৰটো যোগাযোগ কৰি ল'ব লাষ্ট ডেট ইয়াতে 31 জুলাই হ'ব পিছৰ পোষ্টটো এইম একাডেমি অভয়াপুৰী বঙাইগাঁৱৰ পৰা আহিছে পোষ্ট আহিছে ফিজিক্স টিচাৰ 1 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব স্যালাৰি ৰেঞ্জ দিয়া আছে 20000 পৰা 35000 ৰ ভিতৰত সো কোনোবা ইন্টাৰেস্টেড হলে এই নম্বৰটোত কল কৰি ল'ব লাষ্ট ডেট ইয়াতে 31 জুলাই হ'ব পিছৰ পোষ্টটো হিন্দুৱেৰ কিচেন এপ্লায়েন্সেস গ্ৰুপৰ পৰা আহিছে পোষ্ট হৈছে সেলছৰ পোষ্ট হয় এটো সো আপোনালোকৰ স্যালাৰি হ'ব এটো পোষ্টত 18000 প্লাস ইনসেন্টিভ আৰু তাৰ লগতে ট্ৰেভেলিং এলাউন্স থাকিব আৰু এটো পোষ্টত আপোনালোকে হাই সেকেন্ডাৰী পাছ কৰা হলে এপ্লাই কৰিব পাৰে মেল ফিমেল দুইজনে এপ্লাই কৰিব পাৰিব সো কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে কন্টাক্ট নম্বৰ দিয়া আছে এই নম্বৰটোত যোগাযোগ কৰি ল'ব লাষ্ট ডেট হ'ব ইয়াতে 31 জুলাই পিছৰ পোষ্ট আপোনালোকৰ দিছপুৰৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী দিছপুৰ পোষ্ট আহিছে টেলি অপাৰেটৰ 2 নম্বৰ পোষ্ট হৈছে একাউন্ট অফিচাৰ 3 নম্বৰটো হৈছে সিসিটিভি অপাৰেটৰ কাৰণে আইটিআই পাছ কৰা হ'ব লাগিব আৰু ওপৰ দুটা কাৰণে বিকম কৰা হলে এপ্লাই কৰিব পাৰে মেইল দিয়া আছে আৰু কন্টাক্ট নম্বৰ দিয়া আছে এপ্লাই কৰি ল'ব পিছৰ পোষ্ট আপোনালোকৰ অটোমোবাইল ওয়াৰ্কশপ এটাৰ পৰা আহিছে লোকেশন গুৱাহাটী 1 নম্বৰ পোষ্ট সাৰ্ভিস মেনেজাৰ 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু নেক্সট আপোনালোকৰ কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ কোৱালিফিকেশন বিএ কৰা হ'ব লাগিব আৰু মিনিমাম 1 to 2 ইয়াৰ্সৰ এক্সপেৰিয়েন্স লাগিব ফ্ৰেছাৰ ক্যান অলসো এপ্লাই বুলি দিয়া আছে ফ্ৰেছাৰ যদি হয় এপ্লাই কৰিব পাৰে এইটো পোষ্টত
3 নম্বৰটো একাউণ্টছ এছিষ্টেণ্টৰ পোষ্ট হয় কোৱালিফিকেশ্যন BA নহলে বিকম কৰা হ'ব লাগিব লগতে 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব নেক্সট টু আপোনালোকৰ আইটিৰ ভেকেন্সি হয় কোৱালিফিকেশ্যন ইয়াতে BA বিকম মাষ্ট বি কম্পিউটাৰ নলেজ আপোনালোকৰ কম্পিউটাৰ নলেজ থকা হ'ব লাগিব আৰু 1 to 2 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব 5 নম্বৰটো আপোনালোকৰ ট্ৰেইনি টেকনিচিয়ানৰ ভেকেন্সি ITI ডিপ্লোমা ইন অটোমোবাইল ইয়াৰে যিকোনো এটা কোৱালিফিকেশ্যন কৰা হলে এপ্লাই কৰিব পাৰে ফ্ৰেছাৰ কেন অলসো এপ্লাই বুলি ইয়াতো দিয়া আছে তো এইটো বস্তুটো আপোনালোকৰ ফ্ৰেছাৰ হলে এপ্লাই কৰিব পাৰে সো WhatsApp নম্বৰ দিয়া আছে আৰু ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি ল'ব লাষ্ট ডেট ইয়াৰে 31 জুলাই হ'ব পিছৰ পোষ্ট SBI লাইফ ইন্সুৰেন্সৰ পৰা আহিছে 1 নম্বৰ পোষ্ট সেলস অফিচাৰ 2 নম্বৰ ডেভেলপমেন্ট মেনেজাৰ 3 নম্বৰটো বিজনেছ এছ'চিয়েট গোটেইকেইটা পোষ্টৰ কাৰণে গ্ৰেজুৱেচনৰ লগতে এক্সপেৰিয়েন্স থকা হ'ব লাগিব লোকেশন দিয়া আছে চাই ল'ব আপোনালোকে কোনটো লোকেশনত হয় ইয়াতে চাই কিনে সেইমতে এপ্লাই কৰি ল'ব লাষ্ট ডেট 31 জুলাই আৰু এটো এপ্লাই কৰিবৰ কাৰণে এইটো নম্বৰ কন্টাক্ট কৰি ল'ব সো এইখিনি আছিল আজিৰ ভেকেন্সিটো গুটেখিনি মই আপোনালোকক ডিটেইলছ দেখুৱালো ভিডিওটো ভাল পালে লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিওত আজিলৈ আহো ধন্যবাদ নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিওত স্বাগতম জনালো আজি প্ৰাইভেট ভেকেন্সিখিনি মই দেখুৱাই যাম চাই যাব আজিৰ প্ৰথম